আজি অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে শিক্ষা বিভাগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি যি বাজেট উত্থাপন কৰিলে তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয় শিক্ষা বিভাগত 18,733 কোটি টকা আৰু উচ্চ শিক্ষা বিভাগত 3,797 কোটি টকাৰ আবণ্টন দিছে আৰু বহুকেইটা উল্লেখযোগ্য ঘোষণাও আজি বাজেটত উল্লেখিত হৈছে। যোৱা বছৰ আমি যি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ তাৰ লগত এতিয়া এখন নতুন আঁচনি মাননীয় মুখ্যমন্ত্ৰীৰ যি জীৱন প্ৰেৰণা আঁচনি সংযোজিত হৈছে, ইয়াৰ বাবেও মই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে গ্ৰেজুৱেশ্যন লয়, ফ্ৰেছ গ্ৰেজুৱেট, তেওঁলোকে এটা বছৰত যদি তেওঁলোকে আৰু উচ্চ শিক্ষা লৈ নাযায় তেনেহ'লে তেওঁলোকে এটা বছৰৰ কাৰণে মাহে 2,500 টকাকৈ বা বছৰটোত মুঠ 25,000 টকা তেওঁলোকে এই জীৱন প্ৰেৰণা আঁচনিখনৰ অধীনত লাভ কৰিব। যিসকল ছাত্ৰীয়ে তেওঁলোকে নিযুত মইনা লৈ থাকে তেওঁলোকে এই আঁচনিখন নাপাব আৰু ইয়াত ছাত্ৰ ছাত্ৰী বুলি কোনো ভাগ নাই, ছাত্ৰ ছাত্ৰী উভয়েই এই সুবিধা লাভ কৰিব। ইয়াৰ উপৰি আমাৰ যিসকল গৱেষক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এটা বছৰৰ কাৰণে 25,000 টকাৰ সাহায্য তেওঁলোকে লাভ কৰিব। আৰু ইতিমধ্যে আমাৰ কেবিনেটে সিদ্ধান্ত লৈছিল 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হ'ব। আজি বাজেটত তাৰ বাবে নিৰ্ধাৰিত পুঁজি ধাৰ্য কৰা হৈছে যে জিলা পৰ্যায়ত কিতাপৰ আমাৰ অসম প্ৰকাশন পৰিষদৰ অধীনত আমাৰ স্বীকৃতিপ্ৰাপ্ত যি গ্ৰন্থমেলা হয় তাৰ কাৰণে 5 লাখ টকা আৰু ডিষ্ট্ৰিক্ট বা সমজিলা পৰ্যায়ত 2.5 লাখ টকা দিয়াৰ এটা ঘোষণা আজিৰ বাজেটত হৈছে। মই আমাৰ ডিপাৰ্টমেণ্টত আমাৰ বিদ্যালয় শিক্ষাত আটাইতকৈ বিদ্যালয়ৰ সংখ্যা বেছি অধীনত, তাতে আমাৰ যিসকল মিড ডে মিল বা PM পোষণৰ ৰান্ধনি থাকে তেওঁলোকৰ পাৰিতোষিক বৃদ্ধি কৰাৰ কাৰণে সময়ে সময়ে দাবী উত্থাপন হৈ থাকে। আমি ইতিমধ্যে কেন্দ্ৰীয় বাজেটৰ অধীনত তেওঁলোকক 1,000 টকা আৰু অসম চৰকাৰে নিজাববীয়াকৈ 500 টকাকৈ তেওঁলোকক প্ৰদান কৰি আহিছে। এই পাৰিতোষিক বৃদ্ধি কৰাৰ ঘোষণাও আজি বিত্তমন্ত্ৰীগৰাকীয়ে কৰিছে, কৰাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। শিক্ষা বিভাগৰ কাৰণে কেইটামান ডাঙৰ ঘোষণা আছে যে কনকলতা বিশ্ববিদ্যালয় যিখন আমি গহপুৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছোঁ, সেই বিশ্ববিদ্যালয়খনৰ কাৰণে 400 কোটি টকা, কাৰ্বি আংলঙত এখন সৈনিক স্কুলৰ কাৰণে 375 কোটি টকা আৰু মাজুলী ইউনিভাৰ্চিটি অৱ কালচাৰৰ কাৰণে আৰু যোৱাবাৰ 50 কোটি টকা দিয়া হৈছিল, এতিয়া অতিৰিক্ত আৰু 50 কোটি টকা আজিৰ বাজেটত ঘোষণা কৰা হৈছে। আমাৰ উচ্চ শিক্ষা বিভাগৰ অধীনতে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অৱ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ যি অসমৰ বিভিন্ন ভাষা সাহিত্যৰ গৱেষণাত অভূতপূৰ্ব অৰিহণা, খুব গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। এই আবিলাকৰ বাবেও 3টা পৰ্যায়ত 50 কোটি টকা মুকলি কৰি দিয়াৰ ঘোষণা আজিৰ বাজেটত কৰিছে, তাৰ বাবেও মই ধন্যবাদ জনাইছোঁ। আৰু উচ্চ শিক্ষা বিভাগৰ অধীনত এটা উচ্চ শিক্ষাৰ ফাণ্ডিং এজেঞ্চিৰ আৰ্হিত এটা বিশেষ পুঁজি গঠন কৰাৰ প্ৰস্তাৱ কৰা হৈছে, য'ত উচ্চ শিক্ষাৰ অনুষ্ঠানে বেংকৰ পৰাও লোন ল'ব পাৰিব আৰু এই লোনত যি ইণ্টাৰেষ্ট থাকিব সেই ইণ্টাৰেষ্ট অসম চৰকাৰে বহন কৰিব। তাৰ লগতে 25% ছাবচিডি দিয়াৰো এটা বিশেষ আঁচনি ঘোষণা কৰিছে। মই ভাবোঁ এই বিশেষ আঁচনিখনে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট শিক্ষানুষ্ঠানবিলাকৰ কাৰণে সহায়ক হ'ব। চৰকাৰখনে দক্ষতা শিক্ষাৰ ওপৰত বা স্কিল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু তাৰ কাৰণে নেলকুৰ লগত যৌথভাৱে যি বিদ্যালয়ত কাৰিকৰী শিক্ষা প্ৰদান কৰাৰ যি বিশেষ আঁচনি লোৱা হৈছে ইয়াৰ বাবেও 50 কোটি টকা ধাৰ্য কৰিছে আৰু শিক্ষা বিভাগত এই নতুন যিখিনি সংযোজন হৈছে আঁচনি, এই আঁচনিখিনিৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিখিনিয়ে অসমৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাক এক নতুন উচ্চতালৈ লৈ যাব বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ।